স্কুলৰ ভাষা চৰ্চাত আজি আলোচনা কৰিম কেইটামান শব্দৰ উচ্চাৰণ সম্পৰ্কে। সৰু সুৰা কেইটামান শব্দ, প্ৰায় যিকেইটাৰ উচ্চাৰণ প্ৰায় বুলি কোৱাতকৈ কিছুমান মানুহে চবৰে গাত দোষটো নিদিওঁ, কিছুমান মানুহে কিয় বাৰু ভুলকৈ উচ্চাৰণ কৰে সেইটো বুজা টান। তথাপি শব্দকেইটা হ'ল শ্ৰদ্ধা। শ্ৰদ্ধা শব্দটো বহুতৰ মুখত শুনা যায়, কিয় বা মঞ্চত এইবাৰো মই শুনিছোঁ, মঞ্চত টিভিত প্ৰায় শ্ৰদ্ধাটো শ্ৰদ্ধা বুলি কয়। সেইটো শ্ৰদ্ধা। যেনেকৈ অধ্যক্ষ শব্দটো অধ্যক্ষ হয়, মানে জকাৰডাল পিছফালে লৈ যায় উচ্চাৰণৰ সময়ত। অধ্যক্ষ সেইটো অধ্যক্ষ নহয়। যেনেকৈ প্ৰত্যক্ষ শব্দটো প্ৰত্যক্ষ হয়, প্ৰত্যক্ষ টিভিত প্ৰায় শুনা যায়, কিছুমান সাংবাদিকেও ভুল কৰে, এইটো বেয়া নাপাব। প্ৰত্যক্ষ প্ৰত্যক্ষ নহয়, অধ্যক্ষ নহয়, অধ্যক্ষ। এইটো শ্ৰদ্ধা নহয় দেই, আৰু শ্ৰদ্ধা।